নমস্কাৰ, মই অৰুণিমা লহকৰ উত্তৰ নলবাৰী বিদ্যাপীঠ হাইস্কুলৰ গণিত আৰু বিজ্ঞান বিষয়ৰ সহশিক্ষয়িত্ৰী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ নিশ্চয় মনত আছে আমি আগৰ ক্লাছত ষষ্ঠ শ্ৰেণীৰ গণিতৰ 6 নং পাঠ প্ৰাথমিক আকৃতিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু আগৰ ক্লাছত আমি ৰেখাখণ্ড, ইয়াৰ তুলনা, ইয়াৰ দৈৰ্ঘ্য নিৰ্ণয় আৰু কোণৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু আজি আমি সেই পাঠটিৰে পিছৰ অংশ ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম। ত্ৰিভুজ। এতিয়া ত্ৰিভুজ নামটোতে ইয়াৰ অৰ্থ লুকাই আছে। ত্ৰি মানে হৈছে 3 আৰু ভুজৰ অৰ্থ হৈছে বাহু। অৰ্থাৎ ত্ৰিভুজৰ সূত্ৰ হৈছে 3টা বাহুৰে আৱৰা বন্ধ সমতলিক ক্ষেত্ৰ এটাক ত্ৰিভুজ বুলি কোৱা হয়। এইটো ছবিত এ বি বি চি আৰু এ চি 3টা বাহুৱে লগ লাগি এই এ বি চি বন্ধ আকৃতিটো তৈয়াৰ কৰিছে। আৰু এই এ বি চিক আমি কি বুলি কম? ত্ৰিভুজ বুলি কম। এতিয়া এটা ত্ৰিভুজৰ বিভিন্ন ধৰণৰ অংগ থাকে। সেই অংগবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। মই তোমালোকক এই চিত্ৰটিৰ সহায়ত ত্ৰিভুজৰ অংগবিলাকৰ বিষয়ে অলপ বুজাই দিব বিচাৰিছো। ত্ৰিভুজৰ মুখ্য অংগ 3টা হ'ল শীৰ্ষবিন্দু, বাহু আৰু কোণ। এই ত্ৰিভুজটোৰ অৰ্থাৎ এ বি চি ত্ৰিভুজটোৰ শীৰ্ষবিন্দু 3টা হৈছে এ, বি আৰু চি। এতিয়া শীৰ্ষবিন্দু কি? যিকোনো এটা বহুভুজৰ ওচৰা-ওচৰিকৈ থকা 2টা বাহু যিটো বিন্দুত লগ লাগি থাকে সেই বিন্দুটোকে শীৰ্ষবিন্দু বুলি কোৱা হয়। আমি ইয়াৰে এ বি আৰু বি চি ওচৰা-ওচৰি বাহু গম পাইছো। এই 2টা বাহু ক'ত লগ লাগিছে? বি বিন্দু। গতিকে বি এটা শীৰ্ষবিন্দু। ঠিক তেনেকে বি চি আৰু এ চি ওচৰা-ওচৰি বাহু লগ লাগিছে চি বিন্দুত। গতিকে চি এটা শীৰ্ষবিন্দু। তেনেকে এ বি আৰু এ চি লগ লগা বিন্দুটো হৈছে এ বিন্দু, সি এটা শীৰ্ষবিন্দু। দ্বিতীয় অংগটো হৈছে বাহু। এতিয়া ত্ৰিভুজৰ তোমালোকে নিশ্চয় গম পাইছা 3টা বাহুৱে এটা ত্ৰিভুজ গঠন কৰিব পাৰে। গতিকে এই ত্ৰিভুজটোৰ বাহুকেইটা হৈছে এ বি, বি চি আৰু চি এ। শেষৰটো অংগ হৈছে কোণ। কোণ কাক বুলি আমি আগৰ পাছত পাই আহিছো। এতিয়া এই ত্ৰিভুজটোৰ কোণ 3টা হৈছে কোণ এ বি চি অৰ্থাৎ এইটো কোণ। দ্বিতীয় কোণটো হৈছে কোণ বি চি এ, এইটো কোণ। আৰু তৃতীয় কোণটো হৈছে বি এ চি অথবা চি এ বি, এইটো কোণ। অৰ্থাৎ তোমালোকে গম পালা ত্ৰিভুজৰ মুঠ 9টা অংগ আছে। 3টা শীৰ্ষবিন্দু, 3টা বাহু আৰু 3টা কোণ। এতিয়া এই বাহুৰ জোখ অথবা কোণৰ জোখৰ ওপৰত ভিত্তি কৰি এই ত্ৰিভুজবিলাকক বিভিন্ন ভাগত ভাগ কৰা হৈছে। আমি এতিয়া এই ভাগবিলাকৰ বিষয়ে শিকিম। এটা ত্ৰিভুজক ইয়াৰ প্ৰকাৰ অনুযায়ী, বাহু বা কোণৰ প্ৰকাৰ অনুযায়ী 6 ভাগত ভাগ কৰা হৈছে। এতিয়া এই 6 ভাগ কি কি? তোমালোকে চাবা ত্ৰিভুজ এটাৰ বাহুৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজটোক 3টা ভাগত ভগোৱা হৈছে। নাম 3টা হৈছে সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষম বাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ, সমবাহু নামটোতে গম পাইছো সমান বাহু। অৰ্থাৎ এটা ত্ৰিভুজৰ যদি 3টা বাহুৰ মাপ সমান হয় তেন্তে ইয়াক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। এইটো চিত্ৰত এই 3টা বাহুৰ মাপ আমি স্কেলেৰে জুখি পাইছো 8 চেণ্টিমিটাৰ। গতিকে ই এটা সমবাহু ত্ৰিভুজ। দ্বিতীয়টো হৈছে সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু অৰ্থাৎ সম মানে সমান, দ্বি মানে 2, দুডাল বাহু সমান। অৰ্থাৎ এটা ত্ৰিভুজৰ যদি যিকোনো 2টা বাহু সমান হয় তেন্তে তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। এইটো চিত্ৰত 2 নং চিত্ৰত এ বি বাহু আৰু এ চি বাহুৰ মাপ সমান 8 চেণ্টিমিটাৰ। গতিকে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ। তৃতীয়টো হৈছে বিষম বাহু ত্ৰিভুজ। বিষম অৰ্থাৎ অসমান। এই ত্ৰিভুজটো চাবা পৰ্যবেক্ষণৰ দ্বাৰা নিশ্চয় গম পাইছা 3টা বাহুৰ মাপ বেলেগ বেলেগ হ'ব। এনেকুৱা প্ৰত্যেকটা বাহুৰ মাপ যদি অসমান হয় তেনেহলে সেই ত্ৰিভুজটোক কোৱা হয় বিষম বাহু ত্ৰিভুজ। যেনেকে বাহু হিচাপে ত্ৰিভুজক 3 প্ৰকাৰত ভাগ কৰা হৈছে, ঠিক তেনেকে কোণৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজক 3 প্ৰকাৰত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, দ্বিতীয়টো হৈছে সমকোণী ত্ৰিভুজ, তৃতীয়টো হৈছে স্থূলকোণী ত্ৰিভুজ। এতিয়া সূক্ষ্মকোণী ত্ৰিভুজ বুলিলে আমি কি বুজো?
সূক্ষ্মকণি ত্ৰিভুজ এই ত্ৰিভুজটো আমি কোন মাপকৰ সহায়ত কোন তিনিটাৰ মাপ উলিয়াই পাইছো প্ৰত্যেকৰে মাপ 90 ডিগ্ৰীতকৈ সৰু দেখা পাইছা নিশ্চয় এটা 53 ডিগ্ৰী এটা 45 আৰু এটা 82 এনেকুৱা যদি এটা ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ মাপে 90 ডিগ্ৰীতকৈ কম হয় তেন্তে সেই ত্ৰিভুজটোক সূক্ষ্মকণি ত্ৰিভুজ বুলি কোৱা হয় দ্বিতীয় ভাগটো হৈছে সমকোণী ত্ৰিভুজ অৰ্থাৎ সমকোণ বুলিলে আমি গম পাইছো আগৰ ক্লাছত যে 90 ডিগ্ৰীৰ কোণক সমকোণ বুলি কোৱা হয় আৰু যদিহে এটা ত্ৰিভুজৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰী হয় অৰ্থাৎ এক সমকোণ হয় তেন্তে সেই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় এই ABC ত্ৰিভুজটো মাপ হৈছে ABC কোণটোৰ মাপ হৈছে 90 ডিগ্ৰী গতিকে এই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি কম তোমালোকে মন কৰিবা এটা ত্ৰিভুজত কিন্তু এটাতকৈ বেছি সমকোণ কেতিয়াও থাকিব নোৱাৰে আৰু তৃতীয়টো হৈছে স্থূলকোণী ত্ৰিভুজ স্থূলকোণ কাক বুলি আমি আগৰ ক্লাছত পাইছো যদিহে কোনো এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হয় তেন্তে তাক স্থূলকোণ বোলে আৰু যদি এটা ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান স্থূলকোণ হয় অৰ্থাৎ 180 ডিগ্ৰীতকৈ কম কিন্তু 90 ডিগ্ৰীতকৈ বেছি হয় তেন্তে সেই ত্ৰিভুজটোকে স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয় এই 3 নং চিত্ৰত ABC ত্ৰিভুজৰ কোণ ABCৰ মান 114 ডিগ্ৰী গতিকে এই ত্ৰিভুজটোৰ নাম হ'ব স্থূলকোণী ত্ৰিভুজ ছাত্ৰ ছাত্ৰীসকল হাতকেইটা নিশ্চয় গম পালা ত্ৰিভুজ 6 প্ৰকাৰৰ বাহু হিচাপে 3 প্ৰকাৰৰ সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ আৰু কোণ হিচাপে 3 প্ৰকাৰৰ সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ এতিয়া ত্ৰিভুজৰ অন্য দুটা গুৰুত্বপূৰ্ণ অংশ আছে সেয়া হৈছে মধ্যমা আৰু উন্নতি আমি মধ্যমা আৰু উন্নতিৰ বিষয়ে কিছু আলোচনা কৰো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ত্ৰিভুজৰ মধ্যমা ত্ৰিভুজৰ মধ্যমা কি ত্ৰিভুজৰ মধ্যমা হৈছে ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড এতিয়া এই ত্ৰিভুজটো চাবা A B আৰু C ইয়াৰে এ এটা শীৰ্ষবিন্দু এই শীৰ্ষবিন্দুৰ পৰা যদি মই ধৰি লোৱা হ'ল BC মধ্যবিন্দু D ইয়ালৈ যদি মই এডাল ৰেখাখণ্ড আঁকি দিওঁ তেতিয়াহ'লে AD হ'ব এই ত্ৰিভুজটোৰ মধ্যমা এতিয়া আমি গম পাইছো যে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা থাকে আৰু প্ৰত্যেকটো শীৰ্ষবিন্দুৰে এডালকৈ বিপৰীত বাহু থাকে এই শীৰ্ষবিন্দুৰ বিপৰীত বাহু হৈছে BC B শীৰ্ষবিন্দুৰ বিপৰীত বাহু হৈছে AC আৰু C শীৰ্ষবিন্দুৰ বিপৰীত বাহু হৈছে AB আৰু প্ৰত্যেকটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ একোডালকৈ মধ্যমা আঁকিব পৰা যায় ইয়াত দিয়া হৈছে A ৰ পৰা আঁকাডাল হৈছে AD মধ্যমা B ৰ পৰা আঁকাডাল হৈছে BE মধ্যমা আৰু C ৰ পৰা আঁকাডাল হৈছে CF মধ্যমা অৰ্থাৎ এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে তোমালোকে নিশ্চয় ত্ৰিভুজৰ মধ্যমাৰ বিষয়ে বুজি পালা এতিয়া আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ত্ৰিভুজৰ উন্নতি ত্ৰিভুজৰ উন্নতি হৈছে ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডালে হৈছে ত্ৰিভুজটোৰ উন্নতি যদিহে মই AD এডাল ৰেখাখণ্ড আঁকো আৰু এই AD এ BC ৰ লগত 90 ডিগ্ৰীৰ কোণ কৰি থাকে তেতিয়াহ'লে আমি AD ক কম এডাল উন্নতি মধ্যমাৰ নিচিনাকৈ এইটো চিত্ৰত তোমালোকে চাবা উন্নতিও প্ৰত্যেকটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ তিনিডাল আঁকিব পৰা যায় এই চিত্ৰত ABC চিত্ৰটোত AD এডাল উন্নতি অৰ্থাৎ কোণ ADB সমান ADC সমান 90 ডিগ্ৰী তেনেকে CF এডাল উন্নতি এই কোণ দুটাৰ মাপ 90 ডিগ্ৰী অৰ্থাৎ লম্ব আৰু BE উন্নতি এই কোণ দুটাৰ মাপ 90 ডিগ্ৰী অৰ্থাৎ প্ৰত্যেকে বিপৰীত বাহুডালৰ ওপৰত এডাল এডাল লম্ব ইয়াকে ত্ৰিভুজৰ উন্নতি বুলি কোৱা হয় মধ্যমা আৰু উন্নতিৰ যিটোটা মিল আছে মিল থকা ধৰ্ম দুটা হৈছে ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে তিনিডাল উন্নতি থাকে কিন্তু পাৰ্থক্যটো হৈছে মধ্যমাৰ মধ্যবিন্দুক স্পৰ্শ কৰি থাকে উন্নতিয়ে মধ্যবিন্দুক স্পৰ্শ নকৰিব পাৰে উন্নতি হ'বলৈ হ'লে এই ৰেখাখণ্ডডাল বিপৰীত বাহুৰ ওপৰত লম্ব হৈ থাকিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ত্ৰিভুজ ইয়াৰ অংগসমূহ ইয়াৰ প্ৰকাৰ লগতে মধ্যমা আৰু উন্নতিৰ বিষয়ে জানিব পাৰিলা
তোমালোকৰ পাঠৰ শেষৰ ফালে অৰ্থাৎ পৃষ্ঠা 120 কিছুমান গৃহকাৰ্য দিয়া আছে নিজে নিজে কৰিবলৈ তোমালোকে সেইখিনি কৰিলে পাঠটোৰ বিষয়ে অধিক স্পষ্টকৈ ধাৰণা কৰিব পাৰিবা ধন্যবাদ